আটাইতকৈ ডাঙৰ হয় সিহঁতি যেতিয়া ঘৰত আছে সেই ছোৱালীখিনিয়ে বিয়া নোহোৱাকৈ যিবিলাক ছোৱালী আছে তেতিয়া সিহঁতি মানে কি নিৰ্দিষ্ট এটা জব কৰি আছে নাইবা জব এটা পাবৰ কাৰণে ট্ৰাই কৰি আছে আৰু যিবিলাক ছোৱালী 15 to 20 সেইটো বয়সৰ ছোৱালীবিলাকে মনত এনেকুৱা ভাবে যে যদি ল'ৰা এটাই যদি ভাল পাব বিচাৰে বা ল'ৰা এটাই যদি তেওঁক প্ৰপ'জ কৰিব বিচাৰে তেওঁ এনেকুৱা কথা কয় যে নিজকে এনেকুৱা ধৰণৰ ভাবে যে মোৰ পকৰত 10টা ল'ৰা লাইন লাগি আছে সেই ভণ্টিখিনি মই এটা কথা ক'ব বিচাৰোঁ যে 10টা ল'ৰা লাইন লাগি আছে কিন্তু তুমি 10টা লগত প্ৰেম কৰিবা কিন্তু তাৰ মাজত কিন্তু এজনৰ লগতে তুমি বিয়াত বহিব লাগিব বা এজনৰ লগত তুমি বিয়া হ'ব পাৰিবা গতিকে তুমি যদি 10টা ল'ৰাৰ লগত যদি তুমি প্ৰেম কৰিব যাওঁতে 10টা ল'ৰাৰ লগত যদি তুমি প্ৰেম কৰিব যাবা তেতিয়া কি হ'ব তুমি অসমীয়াত এটা কথা আছে যদি তুমি প্ৰতিজন ল'ৰাই কি হয় তুমি যদি প্ৰেম কৰিব যোৱা তুমি 10জন ল'ৰাৰ লগত যদি প্ৰেম কৰিব যোৱা প্ৰতিজন ল'ৰাক তুমি চান্স দিয়া প্ৰেম কৰিবৰ কাৰণে চান্স পালে ডান্স মাৰিবই প্ৰতিজন ল'ৰাই তোমাৰ লগত 1 মাহ বা 2 মাহ তুমি সম্পৰ্কত থাকা বা যিমান দিনে সম্পৰ্ক নাথাকা কিয় তোমাৰ লগত টুকুৰিয়াই থৈ যাব আৰু এটা কথা মনত ৰাখিবা যেতিয়া তুমি 10জন ল'ৰাক তুমি প্ৰেম কৰিবা সেনেকৈ কৰোঁতে এদিন তুমি বিয়াত বহিব লাগিব আৰু বিয়াত বহাৰ পিছত তোমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমছটো তোমাৰ হ'ব কাৰণ ল'ৰা এটা একো নহয় ল'ৰা এটা ভাল পাইছে তোমাক আজি ভাল পাইছে কাইলৈ তোমাৰ এৰি থৈ গুচি যাব কিন্তু 10জন ল'ৰাৰ লগত তুমি প্ৰেম কৰিব যাওঁতে তুমি যেতিয়া সকলো 10জনৰ এক্স হৈ যাবা ন তেতিয়া তুমি এজন লগত বিয়াত বহিবা তেতিয়া বিয়াৰ পাছত ৰাস্তাত দেখা পালে সকলোৱে তোমাক এনেকৈ ক'ব যে এজনী মোৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলে বা তাইলৈ মোৰ এনেকুৱা ঘটনা ঘটি গৈছে কাৰণ ভাল পোৱাৰ মুহূৰ্তত এটা ৰিলেশ্যনশ্বিপত ঘটাটো স্বাভাৱিক কথা আৰু তুমি যদি এজন ল'ৰাক চান্স দিয়া ন ডান্স মাৰিবই আৰু খাবলৈ দিলে শুবলৈ বিচাৰিবই গতিকে ভণ্টিহঁতক মই এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে বহুত বেছি প্ৰেম কৰাটো আজিৰ তাৰিখত একেবাৰে কাৰণ ছ'চিয়েল মিডিয়া পুৰা ষ্ট্ৰং হয় আৰু গতিকে তোমালোকে বিয়াত বহাৰ আগমুহূৰ্তত এটা কথা ভাবিবা যাতে তুমি যেতিয়া বিয়াত বহিবা যেতিয়া তোমাৰ বয়ফ্ৰেণ্ডজনে হাজবেণ্ডজনে শুনা পাব মই এনেকুৱা এজনী ছোৱালীয়ে বিয়া কৰালোঁ নেকি যিজনী ছোৱালীয়ে প্লাছ ইমান ল'ৰা ভাল পাইছিলে গাভৰু কালত আৰু সেইটোকৰ পাছত তোমাৰ সংসাৰ ধ্বংস হৈ যায় বৰ্তমান মুহূৰ্তত সেইটো আটাইতকৈ ডাঙৰ ঘটনা হৈ আছে যি ছোৱালীবিলাকে ভাল পাই থকা মুহূৰ্তত বহুত বেছি ছোৱালী ল'ৰা ভাল পোৱাৰ কাৰণে বহুত বেছি ল'ৰা প্ৰেম কৰাৰ কাৰণে পাছত গৈ কি হৈ যায় নিজৰ সংসাৰখন থুনুকা হৈ পৰে সেইটো কথাই কওঁ চ' তোমালোকে ভালদৰে ভাবি চিনি প্ৰেম কৰিবা নিজকে বহুত 10টা ল'ৰা লাইন লাগি আছে বুলি মনত সেই ভাৱটো নানিবা কাৰণ কেলৈ এজন বা দুজন 3জন লগত প্ৰেম কৰা 10জন লগত তুমি প্ৰেম কৰিব পাৰিবা ঠিকে আছে প্ৰেম কৰিবা কিন্তু তোমাৰ সকলো ক্ষতি হৈ যাব কিন্তু ল'ৰাটো একো ক্ষতি নহয় গতিকে ভালদৰে ভাবি চিনি প্ৰেম কৰিবা